নমস্কাৰ বন্ধুসকল, মই পৰাগজ্যোতি অন্যতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে কওঁ, তোমালোকৰ যিখিনিয়ে এতিয়া ABB এক্সাম দিম বুলি ভাবিছা বা নাম আহিব বুলি ভাবিছা, যিখিনি চিয়'ৰ হৈ আছা বা যিখিনি মানে অহাৰ চান্স আছে, সেইখিনি ল'ৰা ছোৱালীয়ে তোমালোকে একদম মানে ভাল হেৰি এটা কৈছোঁ যে তোমালোকে সকলোৱে গম পাইছা যে SI পেপাৰখন হৈ গ'ল। সেই পেপাৰখন তোমালোকে চাবা, ঠিক আছে। কাৰণ চবেতো সেইখন নাপাব, সেইটো কাৰণে ইউটিউবত তোমালোকে SI পেপাৰখন চাই ল'ব পাৰিবা। এই SI পেপাৰখন চালে বহুত তোমালোকৰ কামত আহিব আৰু ABB কাৰণে বহুত হেল্প হ'ব, মই ভাবোঁ। মই সেইটো কাৰণে চাইছোঁ, কাৰণ মানে সেই পেপাৰখন ADRE পেটাৰ্ণ নহয়। এতিয়া ADRE পেটাৰ্ণটো বেলেগ আছিলে, এতিয়া এইটো ABB SI অসম পুলিচৰ পেটাৰ্ণ হয়। ABBটোতো বহুত টান আহিলে, কিন্তু মানে এইবাৰ SIত ইমান টান অহা নাই বা ইমান উজু বুলিও নকওঁ, মিডিয়াম আহিছে পেপাৰখন, কিন্তু কাট অফ অলপ যাব বেছি। বাকী তোমালোকে তাত প্ৰশ্নখিনি চাব পাৰা। ADREত আছাম হিষ্ট্ৰী একদম পৰাই নাছিলে, এটা বা দুটা আহিছিলে, ক'ৰবাত অহাও নাছিলে। কিন্তু এতিয়া SI পৰীক্ষাত কেইবাটাও আছাম হিষ্ট্ৰী কুৱেশ্যন আহিলে। সেইটো কাৰণে তোমালোকৰ কাৰণে ভাল খবৰ যে কি, আছাম হিষ্ট্ৰী কুৱেশ্যন আহিছে। আছাম হিষ্ট্ৰী কুৱেশ্যন বহুতে মানে শুনি থাকে, মোবাইলে চবাইলে পায়ে থাকে যে এনেকুৱা মানে এইটো আহে প্ৰশ্ন, সেইটো আহে, কিবা কিবি মানে প্ৰায় ছ'চিয়েল মিডিয়াত আছাম হিষ্ট্ৰীৰ কথা ওলাই থাকে। তোমালোকে সেইটো চাব পাৰা। এটা পৰীক্ষাত আছাম হিষ্ট্ৰী আহে অলপমান কুৱেশ্যন, তেতিয়া সেই পৰীক্ষাটো আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি উজু বুলিয়ে কয়। কাৰণ আছাম হিষ্ট্ৰীটো এনেকুৱা বস্তু মানে সদায় পাই থকা হয়, মোবাইলে চবাইলে পাই থকা হয়। আছাম হিষ্ট্ৰী প্ৰথম ৰজা কোন, দ্বিতীয় ৰজা কোন, কোনে শাসন কৰিছিলে, কাৰ জীয়েক কোন আছিলে, এইখিনি প্ৰায় পাই থাকে। সেইটো কাৰণে অলপ মানে শুনি থাকে, সেইটো কাৰণে অলপ উজু লিখীয়া পায়। তোমালোকেতো জানাই, যিকোনো বস্তু এটা সদায় পাই থাকিলে অলপ উজু লিখীয়া লাগে। সেইটো কাৰণে মানে তেনেকুৱা হয় কাহিনীটো। সেইটো কাৰণে আছাম হিষ্ট্ৰী পঢ়িলে ভাল হয়। সেইটো কাৰণে এইবাৰ SIত আছাম হিষ্ট্ৰী কেইটামান আহিছে। সেইটো কাৰণে তোমালোকৰ কাৰণে মানে ABB কাৰণেও আহিব বুলি মই ভাবিছোঁ, আৰু আহিবই চিয়'ৰ। SI যদি আহিছে, ABBটো আহিব নিশ্চয়। তোমালোকে সেইটো কাৰণে আছাম হিষ্ট্ৰীটো কভাৰ কৰা। আছাম হিষ্ট্ৰীটো কভাৰ কৰিলে তোমালোকৰ লাভ আছে। আছাম হিষ্ট্ৰী মানে 6-7টা কুৱেশ্যন আহিলেও তোমালোকে ভাল নম্বৰ এটা পাবা মানে। সেইটো কাৰণে তোমালোকে আছাম হিষ্ট্ৰীটো কভাৰ কৰিবা। বাদ বাকী এতিয়া আৰু কাট অফটো অলপ বেছি যাব, ইমান কম নাযায়। SI অলপ কাট অফ বেছি যাব, কাৰণ দেখিছে আৰু কম্পিটিশ্যন বাঢ়ি আছে। বাদ বাকী আমাৰ এটাই প্ৰব্লেম হৈছে যে সেইটো হৈছে আমাৰ ABB কাট অফ লিষ্ট লাগে, ফিজিকেল কাট অফ। কাৰণ আমি বিশেষকৈ আমি ABB কেণ্ডিডেটে হয়, SI কেণ্ডিডেট নহয়। SI কাৰণে আমি প্ৰিপেৰেশ্যন কৰা নাই, আমি ABB কাৰণে কৰি আছোঁ। সেইটো কাৰণে আমাক কাট অফটো লাগে। চবৰে সেইটোৱে চিন্তা। হ'ব, কাট অফ দিব, চিন্তা কৰিব নাই। হয়তো কাট অফ এবাৰ নিদিবলৈও আছে। ফৰেষ্টত যেনেকৈ ডাইৰেক্ট দি দিছিলে, নামেই আহি গৈছিলে ডাইৰেক্ট চেক কৰিলে, তেনেকুৱা হ'ব পাৰে। তেনেকৈ মানে কৰিলে বেয়া হ'ব, কাৰণ আমাৰ সেইবাৰত কোনো আমি কাট অফেই গম নাপালোঁ ভালকৈ। আইডিয়াহে কৰিছোঁ যে ইমানৰ পৰা আহিছে, ইমানৰ পৰা আহিছে। কিন্তু মানে তেনেকৈ দি দিলে ভাল হয়। কাট অফ লিষ্টখন দিলে মানে পাছৰ যিখিনি ইণ্টাৰভিউ হ'ব সেইখিনি কাৰণেও ভাল হ'ব। তেহেঁতিও আইডিয়া কৰিব পাৰিব যে ইমান দুটা মাৰ্ক লাগে। হয়তো সেনেকৈয়ে দিব চাগে, কাট অফ লিষ্টটো দিব, কেলৈ নিদিব। কাৰণ সিবাৰ অলপ কিবা প্ৰব্লেম হ'বৰ কাৰণে নহয়। কিন্তু মানে মাইণ্ডত সেইটোও খেলাই আছে যে ডাইৰেক্ট কাট অফ লিষ্ট দিব নেকি। হয়তো এনেকুৱাও হ'ব পাৰে যে সকলোকে ৰিটেন দিবলৈ মাতিব নেকি। সকলোকে যদি ৰিটেন দিবলৈ মাতি দিয়ে, তেতিয়াতো আৰু কথাই নাই, টেনশ্যন নাই। কিন্তু নিদিব তেনেকৈ, কাৰণ নটিফিকেশ্যনটো দিয়াই আছে যে 5টাকৈ মাতিব, বা ড্ৰাইভিং টেষ্টৰ কাৰণে 10টাকৈ মাতিব। এনেকুৱা প্ৰব্লেম হৈ আছে। দি দিলেতো ভালেই, গোটেইখিনিকে ৰিটেন দিবলৈ, কাৰো প্ৰব্লেমেই নাথাকিব। পঢ়িয়ে আছে আৰু সকলোৱে পঢ়িব তেতিয়া। কিন্তু যি কৰে সোনকালে কৰিব লাগে। আৰু বিশেষকৈ কাট অফ বহুত ভিডিঅ' বনালোঁ। কাট অফৰ ভিডিঅ' আৰু বনাবলৈ মন নাই। তথাপিতো মই কৈ দিছোঁ যে তোমালোকক লাষ্ট কৈ দিছোঁ, তোমালোকে যিখিনি 200 মিটাৰ ট্ৰেকত ইণ্টাৰভিউ মাৰিছা, সেইখিনি ল'ৰাই তোমালোকে 48, 49 OBC বা ST-খিনিয়ে 48, 49 তোমালোকে পঢ়ি থাকা, তোমালোকৰ নাম আহিব। আৰু জেনেৰেলখিনি 50+ যিখিনিয়ে পাইছা 200 মিটাৰ ট্ৰেকত, তোমালোকে পঢ়ি থাকা, তোমালোকৰ নাম আহিব। কিছুমান ডিষ্ট্ৰিক্টত হয়তো তাতকৈ কম হ'ব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত হয়তো বাঢ়িব পাৰে, কিন্তু সেইটো এটা এভাৰেজ হয়, সেইটোত আহিবই নাম। আৰু যিখিনি মানে জেনেৰেল হয়, জেনেৰেলৰখিনি 50 ওপৰত পঢ়ি থাকিব পাৰা। আৰু SC-খিনিয়ে 47, 48 যদি পাইছা, পঢ়ি থাকিব পাৰা 200 মিটাৰ ট্ৰেক। আৰু 400 মিটাৰ ট্ৰেকত কিন্তু অকণমান যাব, 1-2 ডিফাৰেঞ্চ হ'ব আমাৰ 200 মিটাৰ ট্ৰেকতকৈ। কাৰণ 400 মিটাৰত অলপ ৰানিঙত মাৰ্কটো বেছি উঠাইছে ল'ৰা ছোৱালীয়ে, আৰু উঠাও 400 মিটাৰত অলপ উঠাবলৈ ভাল। সেইটো কাৰণে তোমালোকে 50 যিখিনিয়ে পাই আছা 400 মিটাৰ ট্ৰেকত, যিকোনোৱে কাষ্ট হওক, তোমালোকে পঢ়ি থাকা। আৰু জেনেৰেলৰ 51 যদি পাই আছা, পঢ়ি থাকা, টেনশ্যন নাই। আৰু ছোৱালীখিনিতো নকওঁৱে, ছোৱালীখিনি যিখিনিয়ে 25, 26, 24, 27 পাইছা, সেইখিনিয়ে ভালকৈ পঢ়া। তোমালোকৰ সকলোৱে নাম আহিব। আৰু ৰিটাৰ্ণো হ'বই, ফেব্ৰুৱাৰীত নহয় মাৰ্চত হ'ব। কিন্তু ফেব্ৰুৱাৰীত হোৱা আশাটো কম আছে। মাৰ্চৰ কাৰণে পঢ়া তোমালোকে, নিশ্চয় তোমালোকৰ এবাৰ ছাকচেছ হ'বা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।